নিলম্বিত অসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ বৰবৰাক কঠোৰ শাস্তিৰ দাবী কৰি জনাইছে গোৱালপাৰাৰ এটা দুৰ্ভগীয়া পৰিয়ালে 2015 বৰ্ষত গোৱালপাৰাত ৰহস্যজনক মৃত্যু ঘটিছিল লোহিত কছাৰীৰ আৰু ৰহস্যজনক অৱস্থাত ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছিল লোহিতৰ মৃতদেহ খুৰাহক্ত অৱস্থাত লোহিত কছাৰীক আটক কৰিছিল ভাৰ্গৱ বৰবৰাই লোকাপত ভৰাই নিখা মাৰপিট কৰাৰো গুৰুতৰ অভিযোগ পৰিয়ালটোৰ আৰু ভাৰ্গৱ বৰবৰাই হত্যা কৰি নদীৰ কাষত পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে লোহিত কছাৰীৰ মৃত্যুৰ ঘটনাক লৈ হৈছিল প্ৰতিবাদো আৰু শীৰ্ষ আৰক্ষী বিষয়াই দিছিল তদন্তৰ আশ্বাস কিন্তু আজিও ন্যায় নাপালে দৰিদ্ৰ পৰিয়ালটোৱে পানবজাৰৰ ঘটনাৰ পাছতে এই দাবী লোহিত কছাৰীৰ ভগ্নীৰ ভাতৃৰ ৰহস্যজনক মৃত্যুৰ কথা শুৱৰি চকুলো টুকিলে ভগ্নীয়ে ইটোৰ পাছত সিটো বিস্ফোৰক অভিযোগ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে উত্থাপন হৈছে আৰু গোৱালপাৰাৰ পৰাই বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে অচি ভাৰ্গৱ বৰবৰা ইতিমধ্যে নিলম্বিত হৈছে ডেলিভাৰী বয় কটনত সদ্য স্নাতক যুৱকজনক প্ৰহাৰ কৰাৰ বাবে আৰু এতিয়া এই গুৰুত্বপূৰ্ণ খবৰ আহিছে গোৱালপাৰাৰ পৰা এটা দুৰ্ভগীয়া পৰিয়ালে 2015 চনত গোৱালপাৰাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল আৰু ৰহস্যজনক অৱস্থাত ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছিল মৃতদেহ খুৰাহক্ত অৱস্থাত লোহিত কছাৰীক আটক কৰিছিল ভাৰ্গৱ বৰবৰাই লোকাপত ভৰাই নিখা মাৰপিট কৰাৰো গুৰুতৰ অভিযোগ পৰিয়ালৰ আৰু ভাৰ্গৱৰ এই অভিযোগৰ ইটোৰ পাছত হিটু ঘটনা দীঘলী পুখুৰীৰ প্ৰতিবাদৰ পৰা আৰম্ভ কৰি ডেলিভাৰী বয়ক প্ৰহাৰৰ পৰা গৈ এতিয়া গোৱালপাৰা লিংক হৈছে গৈ ভাৰ্গৱ বৰবৰাৰ দুষ্কাৰ্য আৰু এইজন ভাৰ্গৱ বৰবৰাক ইতিমধ্যে কেৱল নিলম্বন নহয় চাকৰিৰ পৰা বৰখাস্ত কৰাৰ বাবে ছাত্ৰ সমাজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি সময়সীমাও আৰক্ষীক বান্ধি দিছে আৰু তাৰ মাজতে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ আহিছে গোৱালপাৰাৰ পৰা মাৰিছিলে এনেকুৱা মাৰিছিলে মানে খুবেই পোৱা নাছিলো ৰাহুল আছিলে ৰাসৰ সময়তে লৈ গৈছিলে ৰাতি কাছাৰী ঘাটতে ধৰিছিলে বুলি কৈছে কিন্তু আমাক কৈছে এক্সিডেণ্ট হৈছে তাৰপিছত মাৰি পেলাই ভাৰ্গৱ ইয়াতে আছিলে তাৰপিছতে মাৰিছে ইহঁতে আৰু বহুত কেইটা পুলিচ আছিলে বাৰু তাৰপিছত মাৰাৰ পিছত ইহঁতে পষ্টমৰ্টম কৰিছে কিন্তু আমাক জনা নাছিলে পষ্টমৰ্টম কৰিছো বুলি পেলাই আমাক কৈছে ৰাতিপুৱা খবৰ দিছে মোৰ দেউতাৰ হাতত যে এক্সিডেণ্ট হৈছে বুলি পেলাই এক্সিডেণ্ট হৈ মোৰ দেউতাই গৈছিলে যে ক'ত আছে এক্সিডেণ্ট হৈছে যদি কোনখন হস্পিটেলত আছিলে আপোনালোকে যদি ৰাখিছে পিছত গৈছিলে মোৰ দেউতাই তাৰপিছত সেই ভালুকডুবি হস্পিটেলত পষ্টমৰ্টম কৰা ৰুমত আছিলে মোৰ দেউতাই কৈছে যে এক্সিডেণ্ট হৈছে যদি দুখে পাইছে তেতিয়াহ'লে পষ্টমৰ্টম ৰুমত কেনেকে গ'ল সিহঁতে কৈছিলে যে ইয়াতে ইয়াতে ডুব পাই মৰিছে তলত পৰি পেলাই তাৰপিছত হয় পৰি পেলাই মৰে বুলি কৈছে আমি যেতিয়া হয় সেই নদীৰ কাষত ফিল্ডত পৰি পেলাই নদীৰ কাষত শিৱ মন্দিৰ বনি আছে তাতে সেইটোত তাৰপিছত আমাৰ দেউতাই কৈছে ইয়াতে পৰি মানুহ নমৰে আৰু মোৰ ল'ৰা ইয়াতে থাকে ইয়াতে খেলি ডাঙৰ হোৱা নমৰে মিছা কথা এইটো হ'বই নোৱাৰে তাৰপিছত আমি যেতিয়া আমি গৈছো কি মানুহটোক লৈ পেলাই লাষ্টটোক লৈ পেলাই তাতে তেতিয়া আমাক মানে খেদি পঠাইছে লাষ্টটোক লৈ পেলাই খেদি পঠাইছে আপোনালোকে যাওক যি হ'ব আপোনালোকে অফিচত যাব কৈছে আমাক খেদি পঠাইছে আমাক তাত অলপ টাইমো ৰখিব দিয়া নাই আৰু ভাৰ্গৱ সেনেকুৱা পুলিচ অফিচাৰ আমাক নালাগে আৰু ইয়াৰ ওপৰত জেল হ'ব লাগে সঠিক একচন ল'ব লাগে আমি সেইটোৱে বিচাৰো আৰু মই আজি যে এইটো কাম কৰিছে বেলেগৰ ল'ৰা মোৰ দাদাকো কৰিছে আজি বেলেগক কৰিছে আকৌ বেলেগক কৰিব নিশ্চয় কৰিব সেনেকুৱা পুলিচ মানুহ থাকিলে আৰু সেই মানুহটোক নালাগে ৰাখিবৰ কাৰণে জেল হ'ব লাগে আৰু জেলত একদম মানে সাজা দিব লাগে ভালকে সাজা দিব লাগে সিহঁতৰ ঘৰত কি মানুহ নাই সিহঁতৰ ঘৰত কি আমাৰ ঘৰৰ পৰা এনেকে কৰিছে বেলেগৰ ঘৰত তাহাঁতৰ ঘৰত মানুহ নাই তাহাঁতৰ ঘৰত যদি কোনোবা কৰে তেতিয়া কেনেকে হ'ব হা তাতে কি একচন ল'ব আমি দুখীয়া মানুহ আমি একচন ল'ব নোৱাৰো আমাৰ ধ্বংস হৈ গ'ল আৰু নাই দাদা নাই এতিয়া দেউতা নাই কোনো নাই আমি দুজন ভনীয়ে আছো আমাৰ কোনো নাই না কাম আছে না কি আছে ইমান আমাক কৈছিলে যে কাম দিম অমুক দিম এইবিলাক একো নাই দিয়া বিশ্বাস চব ধ্বংস কৰি গুচি গ'ল সি আৰু বেছি দিনো নাথাকিলে তাতে তাক ট্ৰেন্সফাৰ কৰি দিল কিয় যদি আপোনালোকে ভুলে কাৰণে কিয় ট্ৰেন্সফাৰ কৰি দিল ইয়াৰ পৰা
ট্ৰেন্সফাৰ কৰিব নালাগিছিল, ইয়াতে ৰাখিব লাগিছিল। 2 দিন পিছতে ট্ৰেন্সফাৰ কৰি দিছে কেলে? যিহেতু সিৰ ভুল আছে কাৰণে আজি বেলেগ ল'ৰাকো কৰিছে, আজি কালি গুৱাহাটীত কৰিছে, কালি আৰু বেলেগ জেগাত কৰিব, এনেকেতো কৰি কৰি ধ্বংস কৰিব। তেওঁ জেলত থকাই ভাল, সি জেলে হওক, মই এইটোৱে বিচাৰো জেলে হওক। আৰু মই আপোনালোক হাত জোৰ কৰি কৈছো, মুখ্যমন্ত্ৰী কি অনুৰোধ জনাব আপুনি? মই ভাবো যে ছাৰক ক'ব বিচাৰো, মুখ্যমন্ত্ৰী ছাৰক বিচাৰো যে এইবিলাক মানুহক জেল হোৱাটো বিচাৰ, জেল দিয়ক। আৰু সেই মানে বিচাৰক কিয় কৰি আছে, কি কাৰণত কৰি আছে, কি টকাৰ কাৰণে নে কিহৰ কাৰণে? টকা বেছি লাগে যদি টকাৰ কাৰণে কৰিব, মাৰ ধুৰ কৰি পেলাই মানুহ মাৰি পেলাই টকাৰ কাৰণে কৰিব। তো সেইকাৰণে মই বিচাৰো জেল হওক। মই আচলতে 18 আছিল যেতিয়া লোহিত কছাৰী মৃত্যু হ'ল, সেইটো আচল মৃত্যু নহয়, ইহঁতে মাৰি সেনেকা পেলাই দিছে। ভাৰ্গৱে মাৰিছে, আৰু লগত ভাৰ্গৱ অকল তাৰ লগৰ বিলাকক মিলিজুলি পুৰা পুলিচ ষ্টাফে মিলিজুলি মাৰি সেনেকা পেলাই দিছে। তাৰপিছত যাৰ ফলত অলপ কি হ'ল, মাতা মাতি আমাৰ ঘৰত গলো, গৈ দেখিলো, গৈ দেখো যে ভালুক দেৱী কিহত সি তাক পষ্টমৰ্টম কৰি আছে। আচলতে তেনেকুৱা অফিচাৰ হোৱাটো আৰু কিমান বা কৰিব, আৰু বা ক'ত কৰি আছে, তেনেকুৱা অফিচাৰক ৰখাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই প্ৰাৰ্থনা কৰো, তেনেকুৱা অফিচাৰ ৰখাটো নৰখাই ভাল। আৰু হয়তো ভৱিষ্যতে আৰু কিমান মানুহক মাৰিব তেনেকুৱা কৰি ৰাতি ৰাতি। আপোনালোকৰ পৰিয়ালটো ধ্বংস কৰিল? আমাৰ পৰিয়াল ধ্বংস কৰিল, লোহিত কছাৰীক মাৰিল, মাৰি এনেকে নদীত পেলাই কি নদীত বগৰাই দিলে, ৰাতিয়ে বগৰাই দিছে মাৰি। সেইকাৰণে মই অনুৰোধ কৰো অসমবাসীক হওক, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দয়লৈ প্ৰাৰ্থনা কৰো, তেনেকুৱা অফিচাৰক ৰখাটো নৰখাই ভাল। তেখেতে আৰু জেল দিয়াটো আৰু বেছি ভাল, জেল দিব লাগে। আপোনালোকৰ ল'ৰা উঠাই লৈ গৈছিল, তাৰমানে ৰাস ৰাস ফূৰ্তিতে অলপ গল্প, ধুনীয়াকে গল্প কথাটো কোৱাতে অলপ জোৰে কৰি কৈছে সিহঁতে কি বা হ'ল, ধৰি লৈ গৈ মূৰত মাৰিছে। প্ৰথমতে লোকাপত থানাত মাৰিছে। মাৰাৰ পিছত যেতিয়া তাৰ মৃত্যু দেখা পাল, সেই তেতিয়া নদী কিনাৰত যায় এনেকা বগৰাই থৈ দিছে। মৃত্যু তাতে জপিয়াই মৰা বুলি কৈছে, চুইচাইড কৰা বুলি কৈছে। আচলতে চুইচাইড কৰা নাই, সিহঁতে মাৰি এনেকাহে নদীত পেলাই থৈ গৈছে, নদীত পেলাইছে। লোহিত কছাৰী। আৰু গোৱালপাৰাৰ এই দুৰ্ভগীয়া পৰিয়ালটোৱে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। 2015 চনত গোৱালপাৰাত ৰহস্যজনক মৃত্যু ঘটিছিল লোহিত কছাৰী নামৰ এজন যুৱকৰ, আৰু ৰহস্যজনক অৱস্থাত ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছিল লোহিতৰ মৃতদেহ। সুৰাসক্ত অৱস্থাত লোহিত কছাৰীক আটক কৰিছিল ভাৰ্গৱ বৰবৰাই। লকাপত ভৰাই নিশা মাৰপিট কৰাৰ এই গুৰুতৰ অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে, আৰু ভাৰ্গৱ বৰবৰাই হত্যা কৰি নদীৰ কাষত পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে। লোহিত কছাৰীৰ মৃত্যুৰ ঘটনাক লৈ হৈছিল প্ৰতিবাদো। শীৰ্ষ আৰক্ষী বিষয়াই তদন্তৰ আশ্বাসো দিছিল, কিন্তু আজি পৰ্যন্ত দৰিদ্ৰ পৰিয়ালটোৱে ন্যায় নাপালে। পানবজাৰৰ ঘটনাৰ পাছতে এই দাবী কৰিছে লোহিত কছাৰীৰ ভগ্নীয়ে, আৰু মাতৃৰ আৰু ভাতৃৰ ৰহস্যজনক মৃত্যুৰ কথা সুঁৱৰি চকুলো টুকিলে ভগ্নীয়ে। আৰু ভাৰ্গৱ বৰবৰাৰ এনে কাহিনী এতিয়া পোহৰলৈ আহিছে। দীৰ্ঘদিন ধৰি পৰিয়ালটোক ন্যায় দিম বুলি কৈও শীৰ্ষ আৰক্ষী বিষয়াই কথা দিও কোনো ধৰণৰ ন্যায় আজি পৰ্যন্ত নাপালে। কিন্তু ভাৰ্গৱ বৰবৰাই চলাই গ'ল ইটোৰ পাছত সিটো দুষ্কাৰ্য। আমি সংযুক্ত হৈছোঁ টেলিফোন যোগে আমাৰ গোৱালপাৰাৰ সতীৰ্থ হিমাক্ষী বৰ্মনৰ সৈতে। হিমাক্ষী, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই পৰিয়ালটোৱে যি অভিযোগ উত্থাপন কৰিছে নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে, যে তেওঁলোকে যি অভিযোগ দিছে কিমান গ্ৰহণযোগ্যতা আছে এই অভিযোগৰ, কি কয় আপুনি? হয় গুঞ্জন, যিহেতু গোৱালপাৰাৰ এই ঘটনা এতিয়া ক'ব লাগিব, যিহেতু এই 2015 চনতে এই ঘটনাটো সংঘটিত হৈছিল, আৰু যিহেতু কালি
নিশা বা কালিৰ পৰা যি বাতৰি সম্প্ৰচাৰ হৈ আছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে বা ভাৰ্গৱ বৰবৰাৰ যি ভিডিঅ' এটা ভাইৰেল হৈছে সেই ভিডিঅ'টাৰ পিছতে আচলতে তেওঁক নিলম্বন কৰা হ'ল আৰু সেই এই সকলোবোৰ আচলতে এই পৰিয়ালটোৱে বাতৰি দেখাৰ পিছতে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু নিলম্বিত যি আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক তেওঁলোকে কঠোৰ শাস্তিৰ দাবী কৰিছে আৰু তেওঁ আমাৰ সংবাদ মাধ্যমৰ আগত তেওঁলোকে দাবী কৰিছে যে তেওঁলোকৰ যি সন্তান 2015 চনত যি তদানীন্তন গোৱালপাৰা চহৰৰ যি আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া হিচাপে আছিল ভাৰ্গৱ বৰবৰাই আৰু ভাৰ্গৱ বৰবৰাই আচলতে তেওঁলোকৰ যি পুত্ৰ লোহিত কছাৰীক থানালৈ লৈ মাৰপিট কৰা তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে আৰু মাৰপিট কৰি হত্যা কৰা বুলিও তেওঁলোকে অভিযোগ কৰিছে আৰু আচলতে এই ঘটনাৰ পিছতে আচলতে যেতিয়া 2015 চনৰ এই ঘটনাটো হৈছিল তেতিয়া বহু লোকে আচলতে কৈছিলে যে হেয়া এক আত্মহত্যাৰ কৰা বুলিও কৈছিল যে তেওঁ থানাৰ পৰা পলাই গৈ আচলতে আত্মহত্যা কৰিছিল বুলিও বহু কথা ওলাইছিল কিন্তু পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে যি ভাৰ্গৱ বৰবৰাই থানালৈ নি ল'ৰাজনক মাৰপিট কৰিছিল আৰু তাৰ পিছতে মাৰপিট কৰাৰ পিছতে আচলতে মৃত্যু হৈছিল যি লোহিত কছাৰীক সেয়া আচলতে দুৰ্ভগীয়া পৰিয়ালটোৱে অভিযোগ উত্থাপিত কৰিছে আৰু এয়া আচলতে ক'ব লাগিব গোটেই গোৱালপাৰাবাসীয়ে জানে আৰু ইয়াৰ 2015 চনত এই ঘটনাটোক লৈয়ে বিভিন্ন ধৰণৰ প্ৰতিবাদো হৈছিল গোৱালপাৰা চহৰত আচলতে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় তেওঁৰ যি লোকসকলে এই ঘটনাটোক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু বিশেষকৈ এতিয়া যেহেতু এই ঘটনাটো পোহৰলৈ অহাৰ পিছতে পৰিয়ালটোৱে এতিয়া শাস্তিৰ দাবী জনাইছে আৰু নিলম্বিত যি ভাৰ্গৱ বৰবৰাক তেওঁলোকে কঠোৰ যেন শাস্তি পায় তাৰ তেওঁলোকে দাবী জনাইছে গুঞ্জন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ